গাৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনি কোৱাৰ দুখ হুৱে যেন মত জ্বলা টেঙা লুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যাই শৰীৰে পৰয় মূৰ্ছা যাই সেহি মত এই যে একলা দুকলাকৈ মাতৃয়ে খোৱা আহাৰ ৰসৰূপে গৰ্ভস্থ সন্তানে খাই ডাঙৰ হৈ হৈ গৈ থাকে গাৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কোৱাৰ দুখ হুৱে যেন মত এই গৰ্ভত ধাৰণ কৰা যিগৰাকী মাতৃ সেই মাতৃগৰাকীৰ যি উদৰ সেই উদৰ সন্তানটি বাঢ়ি বাঢ়ি গৈ থকাৰ বাবে সেই গৰ্ভটো লাহে লাহে ডাঙৰ হৈ হৈ গৈ থাকে আৰু এনেকৈ ডাঙৰ হৈ হৈ গৈ থাকোঁতে মাতৃগৰাকীৰ যথেষ্ট কষ্ট হয় দুখ হয় শৰীৰটো বিষ অনুভৱ হয় তথাপিতো সন্তানটো গৰ্ভত কিন্তু মাতৃয়ে খোৱা আহাৰ গ্ৰহণ কৰি কৰি এনেকৈয়ে ডাঙৰ হৈ গৈ থাকে আৰু এনেকৈ সেই গৰ্ভস্থ সন্তানটো ডাঙৰ হওঁতে মাতৃয়ে যিবিলাক আহাৰ গ্ৰহণ কৰে সেই আহাৰবিলাক যদি জ্বলা হয় অত্যাধিক যদি টেঙা হয় অত্যাধিক যদি লুণ আৰু খাৰ মিশ্ৰণ কৰি আহাৰ গ্ৰহণ কৰে তেতিয়াহ'লে তাৰ ৰস যাই শৰীৰে পৰয় মূৰ্ছা যায় সেহিমত গৰ্ভস্থ সেই অকণমানি শিশুটি সেই জীৱটো গৰ্ভতে ঘনে ঘনে মূৰ্ছা যায় মা এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত জীৱৰ তামসিক গতিৰ বৰ্ণনাটো প্ৰকাশ কৰিছে ৰাম হাত ভৰি গল চৰ্মে বেৰিহি আছে কুশিত পৰি আছয় কিনিচিতে কৱংগ লাৰিতে নপাৰে বাখাৰ চটক হাত ভৰিকেইটা যেতিয়া মাতৃয়ে খোৱা আহাৰ খাই খাই ডাঙৰ হৈ গৈ থাকে তেতিয়া সেই সৰু অকণমানি গৰ্ভ নামৰ কোঠাটোত কিঞ্চিতমান অংগহে লৰচৰ কৰিব পাৰে যদিও ইচ্ছা থাকে গোটেই শৰীৰটো ঘূৰাই লৈ ফুৰাবলৈ খেলি থাকিব বিচাৰে শিশুটোৱে গৰ্ভত কিন্তু মনৰ ইচ্ছামতে সেই জীৱটোৱে শিশুটোৱে সেই সৰু গৰ্ভ নামৰ কোঠাটোত মনৰ ইচ্ছামতে কিন্তু লৰচৰ কৰিব নোৱাৰে খেলিব নোৱাৰে কাৰণ জ্বলা টেঙা লুণ খাৰ আদি মাতৃয়ে খোৱা সেই আহাৰবিলাক শাস্ত্ৰসন্মত সাত্বিক আহাৰ নোহোৱাৰ বাবে ভূতৰ ওপৰত দানৱৰ অত্যাচাৰৰ নিচিনাকৈ সেই অকণমানি কোঠাটোত থকা সেই দেৱ শিশুটিয়ে জীৱটোৱে সেই গৰ্ভত ঘনে ঘনে আকৌ মূৰ্ছা যাব লগাও হয় ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে ইচ্ছামতে খেলিব নোৱাৰে তাৰ ওপৰতে আকৌ ভূতৰ ওপৰত দানৱৰ দৰে মাতৃয়ে খোৱা সেই অপথ্য আহাৰৰ বাবে গৰ্ভস্থ সন্তানটোৰ এনেকুৱা অৱস্থা হয় মা পূৰ্ব কৰ্ম বশে হতে জন্মৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘন পূৰ্ব
কৰ্ম ফল ভোগ কৰিবৰ বাবে মনুষ্যৰ শাস্ত্ৰসন্মতে যিহেতু 100 বছৰ আয়ুস, সেই 100 বছৰীয়া জীৱনটো যাপন কৰিবৰ বাবে জীৱই মনত ভাৱনা কৰি কৰি যেতিয়া মাতৃগৰ্ভত আহি প্ৰৱেশ হয়, কিন্তু সেই মাতৃগৰ্ভত প্ৰৱেশ হোৱাৰ পাছতো এই যে দুখ কষ্টবিলাক পাব লগা হয়, মা নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফোকাৰয় ঘনে ঘনে, যে মুহূৰ্তে মুহূৰ্তে দীঘল দীঘলকৈ উশাহ ল'বৰ যি ব্যৱস্থা থাকিব লাগে, সেইটোৰ বিপৰীতে কিন্তু সেই সৰু ঠেক কোঠালিটোত ঘন ঘনকৈ উশাহ ল'ব লগা হয়, যিটোত জীৱৰ সুখ নাই, শান্তি নাই। আমাৰো যেতিয়া বুকুত কফে হেঁচা মাৰি ধৰে, তেতিয়া আমাৰ উশাহবিলাক ঘন ঘন হয় আৰু ডাক্তৰৰ ওচৰলৈ নিব লগা হয়, আৰু ডাক্তৰে লগে লগে ICU ৰুমত নি ভৰাই দিয়ে, অক্সিজেন দিব লগা হয়, অক্সিজেন কমিছে বুলি। এতিয়া এই শিশুটিও শাস্ত্ৰই কৈছে 100 বছৰীয়া জীৱন এটা খুব দীঘলীয়া জীৱন, ভাল জীৱন, কিন্তু সেই 100 বছৰীয়া জীৱনটো আশ্ৰয় কৰিবৰ বাবে গৰ্ভত আহি যেতিয়া শিশুৰূপে প্ৰৱেশ হয়, সেই জীৱটোৱে কিন্তু গৰ্ভত এনেকৈ দুখ কষ্ট ভোগ কৰিব লগা হয়। মা 7 মাহ হন্তে বুধক লভিয়া ভয়ত দেহা কাম্পয়, প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কনপাৰ, গৰে ভবাস সন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি খাত, ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। সেই মা 7 মাহ হোৱাৰ লগে লগে সেই গৰ্ভস্থ সন্তানৰ বোধক লভিয়া অৰ্থাৎ জ্ঞান জন্ম হয়, আৰু জ্ঞান জন্ম হোৱাৰ লগে লগে ভয়ত দেহত এটা কম্পন হয় শৰীৰৰ ভিতৰত থকা শিশুটি। তাৰ পাছত প্ৰসূতি বায়ু নিমিত্তে একত্ৰে থাকিবাক নপাৰয়, গৰ্ভ বাসসন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি খাত, ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। প্ৰসূতি বায়ুৰ জৰিয়তে আমাৰ গৰ্ভস্থ সন্তান এই পৃথিৱীলৈ অহাত সহায় হয়, আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ। এতিয়া সেই প্ৰসূতি বায়ু 7 মাহৰ পৰা লাহে লাহে শিশুটিৰ ওপৰত আহি যায়, আৰু সেইকাৰণে মাতৃগৰাকী 7 মাহৰ পৰা বেছিকৈ কষ্ট হয়। গৰ্ভ আকাৰটো বহুত ডাঙৰ হৈ যায়, আৰু ডাঙৰ হোৱাৰ লগে লগে গৰ্ভত থকা সন্তানে সেই প্ৰসূতি বায়ু ভগৱন্ত ঈশ্বৰ কৃষ্ণক স্তুতি কৰে যে, হে প্ৰভু তুমি আমাক এই নৰক কুণ্ডৰ পৰা উদ্ধাৰ কৰা প্ৰভু, যে গৰ্ভত আমি ইমান কষ্ট ভোগ কৰিব লগা হৈছে প্ৰভু, তুমি আমাক এই নৰক কুণ্ডৰ পৰা উদ্ধাৰ কৰা। যে মাতৃগৰ্ভ শিশুটিৰ বাবে যেন এখন নৰক ভাৱনা কৃপালু গুৰুজনাই আমাক দৰ্শন কৰাইছে। মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে সিদ্ধান্ত দিছে, সেই মা এনেকৈ গৰ্ভত সন্তানটিয়ে ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। স্তুতি কৰে কেনেকৈ? জীৱ নিগদতি জগত ৰাখিতে, সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি
ধৰা অৱতাৰ সেই ভগৱন্তে মই অধমক দিলাইতো দুখ গতি সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি জুনু বোলা যত শৰণ লৱয় টানে কৰি কিবা ভেদ ভগৱন্ত সেইব মই পুনু সেৱক লৈও এহি পৰিছে গৰ্ভত সন্তানটিয়ে ঈশ্বৰক অৰ্থাৎ জীৱ আত্মাই ঈশতত্ব পৰমাত্মাক স্তুতি কৰে যে হে প্ৰভু কৃপাময়, তুমি লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি অৱতাৰবিলাক ধাৰণ কৰিছা আৰু সেই ভগৱন্ত মই অধমক দিলা ইটো দুখ গতি সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। হে প্ৰভু, তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ, কিয়নো তুমি সৰ্বভয়হাৰী, তুমি সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰোতা একমাত্ৰ তুমি প্ৰভু। এই বুলি ভগৱন্তৰ দুখানি অভয় চৰণত আমি সেব্য, ভগৱন্ত সেব্য মই পুনু সেৱক। হে প্ৰভু, তুমি জীৱৰ পৰম ইষ্টদেৱ আৰু আমি তোমাৰ সেৱক সন্তানস্বৰূপ জীৱ আত্মা। তুমি আমাক কৃপা কৰা প্ৰভু। মাতৃৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ সমজায়, আত থাকন্তেও যাৰ দুখ নাই, প্ৰণামো তাহাৰ যে মাতৃ গৰ্ভত মই পৰি আছোঁ। হে প্ৰভু, ক্ষণে ক্ষণে সময় বাগৰি গৈছে, আঁত থাকন্তেও যাৰ দুখ নাই, প্ৰণামো তাহাৰ পাওঁ। এনেকুৱা গৰ্ভত অৱস্থান কৰি তুমি যেতিয়া জীৱৰ মংগলৰ বাবে ৰাম শ্ৰীকৃষ্ণ আদি অৱতাৰবিলাক ধাৰণ কৰা, সেই ভগৱন্ত তুমি প্ৰভু সৰ্বশক্তিমান ঈশতত্ব সৰ্বভয়হাৰী, তোমাৰ চৰণত আমি প্ৰণাম কৰিছোঁ প্ৰভু, কাৰণ তুমি নিৰ্গুণ, গুণৰ সীমা নাই। এনেধৰণে সেই 7 মাহত যেতিয়া বুধকলভীয়া অৰ্থাৎ জ্ঞান জন্ম হয়, সেই দেৱশিশুৱে গৰ্ভত ঈশ্বৰক স্তুতি কৰে। এতিয়া সেই কথাটো আমি নিজক ভাবি দিব লাগে যে আমিও এদিন মাতৃগৰ্ভত এনেকৈ 7 মাহতেই ঈশ্বৰক আমি স্তুতি কৰিছিলোঁ, কিন্তু এতিয়া আমি সেই স্তুতি কিয় পাহৰোঁ? সেইটোৱে হ'ল ঈশ্বৰৰ মায়া। আমি যে সংসাৰলৈ আহি গুৰু সেৱা কৰিবলৈ আমাৰ 5 মিনিট সময় নোলায়, এজন ভকত আহিলে অতিথি দেৱো ভৱ বুলি, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ বুলি আমাৰ সেৱা কৰিবলৈ সময় নাই, কিন্তু শাস্ত্ৰই কৈছে মাতৃ গৰ্ভত 7 মাহতেই বোলে আমি প্ৰত্যেকজনাই সেই সৰ্বশক্তিমান সৰ্বভয়হাৰী ঈশ্বৰ কৃষ্ণক আমি প্ৰত্যেকেই সেৱা কৰিছিলোঁ আৰু প্ৰতিজ্ঞাও কৰিছিলোঁ যে হে প্ৰভু, তুমি এই গৰ্ভৰ পৰা আমাক যদি পৃথিৱীলৈ লৈ যোৱা, তেতিয়াহ'লে পৃথিৱীত গৈ মাতৃয়ে আমাক যি দিব তাৰ সমানে সমানে দুভাগৰ এভাগ তোমাক আমি অৰ্পণ কৰিম। কিন্তু আমি পৃথিৱীলৈ আহি কি কৰোঁ সন্তানে? আপোনাভাৱে দেখিছে, এইটো পাৰ্থিৱ জগতৰ সঁচা কথা, এখন সঁচা ছবি। যেতিয়া মাতৃয়ে গৰ্ভস্থ সন্তান ভূমিষ্ঠ হোৱাৰ পাছত এটি স্তন পান কৰাই দিয়ে, তেতিয়া সেই শিশুটিয়ে মুখেৰে এটি স্তন পান কৰে, কিন্তু হাতখনে অন্যটো স্তন ধৰি থাকে। তাৰমানে সেইটোৱে ঈশ্বৰৰ মায়াটো। গৰ্ভত থাকোঁতে
ঈশ্বৰক স্তুতি কৰি কৈছিল মাতৃয়ে যি দিব মোক আধা তোমাক দিম। কিন্তু মাতৃয়ে যেতিয়া স্তন খুৱাই দিয়ে তেতিয়া অন্যটো স্তন শাস্ত্ৰসন্মতে গৰ্ভত থাকোঁতে কৰা প্ৰতিশ্ৰুতি মতে ঈশ্বৰলৈ ৰাখিব লাগিছিল। কিন্তু আমি শিশু হিচাপে যেতিয়া এই পৃথিৱীত অৱস্থান কৰি আছিলোঁ তেতিয়া আমিও সমস্তজনাই মাতৃৰ সেই অন্যটো স্তন খামুচ মাৰি ধৰি কেৱল নিজৰ বাবেহে ৰাখিছিলোঁ। ঈশ্বৰক কিন্তু তেতিয়া দিবলৈ আমাৰ মনত নপৰিল। মানে সেইটোৱে হ'ল ঈশ্বৰৰ মায়া। পঞ্চভূত দেহে পৰি আছো মই বন্দী হোৱা চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল ৰাম যদি বোলাইতো অজ্ঞান বন্ধন জ্ঞানতে খেনিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাত কিবা লাগয়। সীমা কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে শৰীৰটো হ'ল পঞ্চভূতেৰে নিৰ্মিত। পঞ্চভূত হ'ল খেতি অপ মৰুত ব্যোম তেজ, যাক সহজতে কোৱা হয় মাটি পানী বায়ু অগ্নি আকাশ। এই পঞ্চভূত এই পঞ্চতত্বৰে নিৰ্মিত আমাৰ এই শৰীৰটো। সেইকাৰণে মাটিৰ দেহা বুলি কয়, মাটিতে বিলীন হৈ যায়। আকৌ জুই দি পোৰা হয়, ছাই হৈ বায়ুত মিলিত হৈ যায়, আকাশ তত্ত্বত সি লুপ্ত হৈ যায়, নিহিত হৈ যায়। এনেকৈ মাটি পানী বায়ু অগ্নি আকাশ পঞ্চভূতেৰে নিৰ্মিত এই দেহাটো পঞ্চভূততেই ক্ৰম অনুসাৰে বিলীন হৈ যায়। আৰু সেই পঞ্চভূত দেহে পৰি আছো মই বন্দী হোৱা চিৰকাল। জীৱ আত্মা এই পঞ্চভূতি শৰীৰটোতে সোমাই থাকে। ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল। সেইজন পৰমাত্মা ঈশ্বৰতত্ত্বক এই শৰীৰে কিন্তু পঞ্চভূতি দেহাটোৱে কোনোদিন কোনো কালে বান্ধি ৰাখিব নোৱাৰে। আৰু সেইজন পৰমাত্মা ঈশ্বৰতত্ত্বৰ চৰণ কমলত সেৱা নিবেদন কৰিছে কোনে? জীৱ আত্মাই। ৰাম ই পুনু কুৎসিত আশংকাৰ শুনা উত্তৰ কহো বুজাই যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা জীৱে মহাক্লেশ পাই। এনেকুৱা বিৰূপ চিন্তা কুৎসিত মনোভাৱ কিবা শংকা যদি আছে, ইয়াৰ উত্তৰ আমি কওঁ, হে মা দেৱহূতি তুমি শুনা, যাৰ মায়াত জ্ঞান নষ্ট হয় জীৱে মহাক্লেশ পায়া। যাৰ কৃপাত যাৰ মায়াত জীৱৰ জ্ঞানটো তৎক্ষণাত নষ্ট হৈ যায়, নাইকিয়া হৈ যায়, যাৰ বাবে জীৱই মহাক্লেশ পাব লগা হয়। আমি সমস্ত জনাই সেইকাৰণেই এই সংসাৰত থকা মাধৱ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি নামঘোষা, সেই নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে আমাক দৰ্শন দিছে। যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। এই সংসাৰখনত এটি জীৱ শৰীৰত সোমাই থাকি বিপথে যদি পৰিচালিত হ'ব লাগে, তাৰ মূল কৰ্মকেইটা হ'ল কাম ক্ৰোধ আৰু লোভ। যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, সেই তিনিটাই কাম ক্ৰোধ লোভ আপোন নাশন।
যে অতীব কাম ভাৱনা জাগৃত হ'লে আপোনাৰ মোৰ বুদ্ধি নাইকিয়া হৈ যায়, লোপ পায়। অতীব অহংকাৰ যুগ হ'লে, খং উঠিলে আপোনাৰ মোৰ মন মগজুৰ পৰা জ্ঞানটো তৎক্ষণাৎ নাইকিয়া হৈ যায়। পিতৃকোণ, বয়সীয়াল কোণ, বয়োজ্যেষ্ঠ কোণ, জ্ঞানজ্যেষ্ঠ কোণ, এই হিতাহিত জ্ঞানটো আপোনাৰ মোৰ মনৰ পৰা তৎক্ষণাৎ আঁতৰি যায়। সেইকাৰণে খং উঠিলে আমি বয়সীয়ালজনকো নক'বলগীয়া কথা কৈ দিওঁ। খং উঠিলে আমি তেনেধৰণে সমাজৰ যি বয়োজ্যেষ্ঠসকল, জ্ঞানজ্যেষ্ঠসকল, তেওঁলোককো আমি স্থান, কাল, পাত্ৰ এইবিলাক মনলৈ নাহি বুদ্ধি নাশ হৈ আমি যিকোনো সময়তে, যিকোনো পৰিৱেশতে, যিকোনো পৰিস্থিতিতে আমি বেয়া কৰ্ম কৰি দিবলৈও প্ৰস্তুত হৈ যাওঁ। এই কথাখিনিকে বৰ্তমান কৈছে, ই পুনু কুৎসিত আশংকাৰ শুনা, উত্তৰ কহোঁ বুজাই, যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা, জীৱে মহাক্লেশ পায়। এতিয়া সৰু এটা কথা, বৰ্তমানলৈকে দেখি থকা এটা কথা, আমাৰো আজি ভাদ্ৰ মাহৰ একেবাৰে শেষৰ দিনটোতে আমি মূঢ়মতীৰ ঔৰসত আমাৰ পত্নী গৰ্ভত এটি দেৱশিশুৰ জন্ম হৈছে আপোনাসৱৰ আশীৰ্বাদত। আৰু 3 মাহ পাৰ হৈ বৰ্তমান 4 মাহত ভৰি দিছে। 17 তাৰিখে 3 মাহ পাৰ হৈ গৈছে। আজি 25 তাৰিখ। 25 তাৰিখলৈকে 3 মাহ 8 দিন হৈছে। আমাৰ নাম কৃষ্ণপ্ৰাণ দেৱশিশুৰ আপোনাসৱৰ জ্ঞাত, ইতিমধ্যে গম পাইছে। আমি নিমন্ত্ৰণো কৰিছিলোঁ অনুষ্ঠান ভাগিলে। আৰু সেই শিশুটিয়ে আমাৰ আইগৰাকীৰ যেতিয়া মাতৃৰ স্তনপান কৰে, তেতিয়া কিন্তু শিশুটিৰ অকণমান আচৰণখিনি বেলেগ ধৰণৰ। এই যে অকণমান আগতে কৈ অহা হ'ল যে গৰ্ভত থাকোঁতে আমিও শিশু অৱস্থাত ঈশ্বৰক সেৱা কৰিছিলোঁ, যে শিৱ প্ৰভু পৃথিৱীলৈ গৈ মাতৃয়ে যি দিয়ে আধাটো তোমাক দিম। আমাৰ সেই সন্তানটিয়ে যেতিয়া মাতৃৰ স্তনপান কৰে, তেতিয়া কিন্তু হাত দুখন অলপ বেলেগ ধৰণে থাকে। আমাৰ মাতৃগৰাকীয়ে কোৱাৰ কথাহে আমি কৈছোঁ, আমিতো আৰু অনুষ্ঠানতে ঘূৰিয়ে ফুৰোঁ। তাৰা স্তনপান কৰি থাকোঁতে বোলে আমাৰ সেই কৃষ্ণপ্ৰাণে হেনো হাত দুখন এনেকৈ থাকে। সেই কথাটো আমাৰ আইগৰাকীয়ে বহুবাৰ আমাক কৈছে, আৰু ফটো মাৰিও থৈ থৈ দিয়া আইগৰাকীয়ে প্ৰায়বিলাক কথা এনেকৈ আমাক জনাইছে। এই যে শাস্ত্ৰসন্মতে কোৱা কথা, এইখিনি ব্যৱস্থা আমি শাস্ত্ৰসন্মতে যদি সুন্দৰভাৱে চিন্তা কৰি এই সংসাৰলৈ জীৱক আনিবৰ বাবে আমি চেষ্টা কৰোঁ, সাত্বিক আহাৰৰ পৰা আৰম্ভ কৰি যি শাস্ত্ৰই কৈছে আমাৰ চিন্তা ভাৱনা, তেতিয়া হয়তো সেই দেৱশিশু এই সংসাৰত আহি তেনেকুৱা আচৰণেই নিশ্চয় কৰিব চাগৈ। সেইটো তাৰেই হয়তো অকণমান প্ৰতিফলন দেখা পোৱাও গৈছে। গতিকে আমি সেৱাভাগী ইয়াৰ পাহতে আগবঢ়াইহে দিয়া হৈছে, মাত্ৰ এয়া কেৱল আপোনাসৱৰ কৃপাৰ ফল। তাৰ পাছতে আমাক প্ৰকাশ কৰিলে যে পঞ্চভূত দেহে পৰি আছোঁ মই বন্দী হোৱা চিৰকাল, ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো সেন কৃপাল। যে পঞ্চভূতি শৰীৰটোত সোমাই থকা সেই আত্মাতত্ব, পৰম আত্মা ঈশতত্বৰ পূৰ্ণ সত্যতাটো আমাক প্ৰকাশ কৰিছে পদজোকাই। সেই পূৰ্ণ সত্যটো হ'ল যে আত্মা অবিনাশী, আত্মাৰ কোনোদিন বিনাশ নাই, কিন্তু শৰীৰৰ বিনাশ আছে। গতিকে আমি এই সিদ্ধান্তটো শাস্ত্ৰসন্মতে যেতিয়া বুজি পাইছোঁ যে আত্মাৰ যিহেতু বিনাশ নাই, শৰীৰৰহে বিনাশ আছে, তে শৰীৰটো হ'ল প্ৰেত। শৰীৰটোক প্ৰেত বুলি কোৱা হয়, ভূত বুলি কোৱা হয়, পঞ্চভূত। সেইকাৰণে শৰীৰটোক ভূত বুলি কোৱা হয়। শৰীৰটোক পিশাচ বুলি কোৱা হয়। কিয় পিশাচ বুলি কোৱা হয়? একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে পদবন্ধে গুৰুজনে আমাক দৰ্শন কৰাইছে যে কৃষ্ণক নভজি যিটো আন দেৱ ভজে, ৰাক্ষস অসুৰ সি একোৱে নুবুজে। কৃষ্ণক চিন্তা নকৰি, কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰাকৈ যি জীৱই জীৱন যাপন কৰাৰ চিন্তাবিলাক আমি মনত পুহি ৰাখি গৃহস্থী ধৰ্ম পালন কৰি থাকোঁ, সেইসকলক শাস্ত্ৰই ৰাক্ষস আৰু অসুৰ বুলি কৈছে। গোপাল চৰণ বিজয়
কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি তৃতীয় স্কন্ধ কপিল চৰিত প্ৰকাশ কৰি আমাক এই উপদেশ প্ৰদান কৰিলে যে কহে গতি কৃষ্ণ গুণ নাম, জীৱৰ গতি কেৱল কৃষ্ণ গুণ নামতহে। আৰু তাৰ বিপৰীতে ত্যাগ কৰিব লাগিব আন কথা পৰিহৰি মানে ত্যাগ কৰা, আন কথাবিলাক অন্য দেৱতাৰ চৰণ চিন্তা কৰা আদি সমস্তখিনি ত্যাগ কৰি নিৰন্তৰে উচ্চ কৰি মুখ ভৰি বোলা ৰাম ৰাম। কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভাৱনাযুক্ত হৈ এই সংসাৰত তুমি যলৈকে যোৱা, যেনিয়ে যোৱা, যি কৰ্মই কৰা প্ৰত্যেকটোতে কেৱল কৃষ্ণ নাম ভাৱনাৰ মাধ্যমেৰে তুমি নিজক আগবঢ়াই দিবলৈ চেষ্টা কৰা, আৰু তাতেই জীৱৰ পৰম কল্যাণ। এই বুলি গোপাল চৰণ দ্বিজয় সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰে। এই ৰাম কপিল বদতি মাও শুনিও সাম্প্ৰত যেন দুখ পাৱে জীৱে পুগণ্ড কালত পঢ়িবাক দেৱতাক গুৰুৰ গৃহত নপঢ়িয়া খেৰি খেলি ফুৰয় সতত। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, সেই মা তুমি শুনাচোন, এনেকৈ শিশুকালত জীৱই যি দুখ কষ্ট ভোগ কৰে তাৰ প্ৰাৰম্ভিক কথাখিনি যে জ্ঞান লাভৰ বাবে যেতিয়া পিতৃ আৰু মাতৃয়ে শিশুটিক পঢ়িবলৈ গুৰুৰ গৃহত গৈ নামটো লগাই দিয়ে, তেতিয়া সেই শিশুটিয়ে নপঢ়িয়া খেৰি খেলি ফুৰয় সতত, পঢ়াৰ প্ৰতি মনটো নবহে, তাৰ বিপৰীতে কেৱল খেল ধেমালিৰ প্ৰতিহে মনটো আকৃষ্ট হৈ থাকে। এই ৰামে দেখিয়া গুৰুৱে আনি ধৰিয়া কোবায় আতাশ পাৰিয়া দুখে দণ্ডে যুগ যায়। এহি মতে আনুনানা দুখ কপায় অনন্তৰে আশিতাৰ যৌৱন সুয়। এতিয়া সেই খেল ধেমালিৰ প্ৰতি আকৃষ্ট হোৱা মনটোৰ সেই শিশুটিক সেই অপৰাধটোৰ বাবে গুৰুৱে আনি ধৰি বান্ধি মাৰকিল কৰে। এনেকৈ চিঞৰ বাখৰ কৰি কন্দা কটা কৰি সেই শিশুকালটো এদিন দুদিনকৈ দুখে দণ্ডে যুগ যায়। এনেকৈ পাৰ হৈ গৈ এহিমতে আনুনানা দুখক পাৱয় অনন্তৰে আখি তাৰ যৌৱন হুৱয়। এনেকৈ শিশুকালৰ পৰা আহি যৌৱনত ভৰি দিয়ে। তাৰ পাছত কি হয় শুনাচোন মা। তাতো মনো বাঞ্চিত নপায় দুৰাচাৰ উঠে মহাক্ৰোধে শোক লভয় পাৰ। তাতো মনৰ ইচ্ছামতে যি বিচাৰে সেইখিনি তেতিয়াও লাভ কৰিব নোৱাৰে। তাৰ কাৰণে উঠে মহাক্ৰোধ শোক লভয় অপাৰ। এতিয়া স্বাভাৱিকতে যৌৱনত ভৰি দিয়া ল'ৰা এটাই পঢ়াশালিতে থাকিব লগা হয়, নিজে কিবা এটা উপাৰ্জন কৰিব নোৱাৰে। সেইকাৰণে ভাল দামী মোবাইল এটা বিচাৰিলেও দেউতাকে আনি নিদিয়ে। নিদিয়াৰ লগে লগে দেউতাকৰ প্ৰতি খং উঠে, ক্ৰোধ হয়। সেই খং আৰু ক্ৰোধত সুখ আৰু শান্তিটো নাইকিয়া হৈ যায়। পঢ়িলে এতিয়া মোবাইল কিহৰ এই বুলি পিতৃ মাতৃয়ে যেতিয়া কৈ দিব, এই লোকৰ দেউতাকে মোবাইল দিয়ে, আমাৰহে একেবাৰে মোবাইল এটা দিব নোৱাৰে।
এনেকুৱা এটা ভাৱনা, বিদ্ৰোহী মনোভাৱ এটা আপোনা আপুনি জাগৃত হৈ যায়। এইখিনি হোৱাৰ মূল কাৰণটো হ'ল আধ্যাত্মিক জ্ঞানৰ অভাৱ। এই আধ্যাত্মিক জ্ঞানৰ অভাৱৰ বাবে আমি পৰিয়ালকেন্দ্ৰিক শৰীৰধাৰী মনুষ্য এনেকৈ নিবিচাৰিলেও পুত্ৰৰ পৰা আমি দুখ পাওঁ, নিবিচাৰিলেও পুত্ৰই পিতৃৰ পৰা দুখ পাব লগা হয়, মাতৃৰ পৰা দুখ পাব লগা হয়, আদি আদি দুখ কষ্টবিলাকৰ মাজত জীৱন অতিবাহিত কৰিব লগা হয়। ৰামে দেহে সমে ক্ৰোধয় অভিমান বাঢ়ি যায়, হৈয়া কামা তোৰণিতে সুখ শান্তি নাই। এইটো দেহ সমে ক্ৰোধ হয়, অভিমান বাঢ়ি যায়। মই ল'ৰা এটাহে, তোমালোকৰ এটা ল'ৰাকো তুমি বাইক এখন আনি দিব নোৱাৰা নে? ইমান ধন পোৱা, দৰমহা পোৱা 60,000 70,000, কি কৰানো? ই যে সন্তানে ক্ষোভ কৰে পিতৃ মাতৃৰ ওপৰত, অভিমান হয়। মই জন্ম নোহোৱা হ'লে ভাল আছিল, তোমালোকৰ ল'ৰা হ'লেহে দিলাহেঁতেন মোক, নহয় তোমালোকৰ ল'ৰা হ'ল। এই যে অভিমানবিলাক, এইবিলাক যৌৱনত ভৰি দি আধ্যাত্মিক জ্ঞানৰ বিপৰীত চিন্তাৰ মাজেৰে আগবঢ়া পৰিয়ালকেন্দ্ৰিক জীৱৰ মাজত এইবিলাক দুখ সুখ অৱধাৰিত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ৰাম পৰে সমে আপোনাৰ বিনাশক প্ৰতি, কৰয় বিগ্ৰহ মহা অধম দুৰ্মতি, পঞ্চভূত নিৰ্মিত দেহক বুলি মূৰ, তাৰ অৰ্থে ৰাতি দিনে কৰে কৰ্ম ঘোৰ। অন্যৰ লগ লাগি নিজৰ বিনাশ কৰে, অৰ্থাৎ এই আমাৰ যে কয় সংগ দুখত বেয়া হয় বুলি, সেই সং দুখৰ কথাটো বৰ্তমান পদবন্ধে আমাক কৈছে, পৰে সমে আপোনাৰ বিনাশক প্ৰতি। বিদ্যালয়লৈ যাওঁতে 50 টকা এটা নিদিলা, বাৰু ঠিক আছে দেখা যাব। 50 টকাহে বিচাৰিছিলে, প্ৰত্যেক দিনা 100 টকাকৈ দি পঠায়, ক'ত খৰচ কৰিব? সেইকাৰণে লগ সংগৰ লগত পৰি বোলে চিগাৰেট এটা খাওঁগৈ ব'লা, নেখাবলগীয়া সেই ড্ৰাগছ সেৱন কৰাৰ পৰ্যন্ত যিটো ব্যৱস্থা হয়, সেইটো যৌৱন অৱস্থাতেই শাস্ত্ৰৰ বিপৰীত চিন্তাৰ বাবে এনেকুৱাবিলাক দুখ আৰু শোকত পৰিয়ালকেন্দ্ৰিক জীৱ ভুগিব লগা হয়। পঞ্চভূত নিৰ্মিত দেহকে বুলি মোৰ, এই দেহটোকে মোৰ বুলি ভাবে, তাৰ অৰ্থে ৰাতি দিনে কৰে কৰ্ম ঘোৰ। এই মোৰ দেহটোৰ কাৰণে কেনেকৈ ভাল ভাল কাপোৰ পিন্ধিব পাৰি, কেনেকৈ দৰমহাটো পালে ভাল এসাঁজ মাছে মাংসই খাব পাৰি, এইটোৰ চিন্তাতেই কেৱল দিন ৰাতি একাকাৰ কৰি কৰ্মত ৰতি হৈ থাকে, ব্যস্ত হৈ থাকে। এই ৰামে নকৰে মুহূৰ্ত ভক্তি, অ নাহি সাধু সংগ, দুৰ্জনৰ সংগে মাত্ৰ কৰে ৰংগ ধংগ, বিষ্ণুদৰক মাত্ৰ পোষে সৰ্বক্ষণ, হেনয় অসাধু যিটো পৰম দুৰ্জন। এই পদযোগে আমাক ক'লে, নকৰে মুহূৰ্ত ভক্তি, নাহি সাধু সংগ, দুৰ্জনৰ সংগে মাত্ৰ কৰে ৰংগ ধংগ। প্ৰমাণ পাই যাব আপোনালোকে, দেখিছেও। বহাগ মাহত বিহু ফাংচন এখন হওক, বিপৰীতে ভাগৱত পাঠ এদিনীয়া 24 ঘণ্টীয়া কাৰ্যসূচী এটা লওক, ফাংচনখনত বেছি হ'বনে যুৱক যুৱতী, ভাগৱত ব্যাখ্যা অনুষ্ঠান নামঘৰ ভাগত বেছি হ'ব, আপোনালোকে প্ৰমাণটো তাতেই পাব। পদবন্ধে আমাক এইখিনিকে কৈছে যে নকৰে মুহূৰ্ত ভক্তি, নাহি সাধু সংগ। আমি এতিয়া নামঘৰলৈ যাব নাই হোৱা নহয়, এইবিলাকে কীৰ্তন পঢ়া, ঘোষা পঢ়া, ভাগৱত পঢ়াই আমাৰ বুঢ়াবিলাকৰহে কাম। যুৱকসকলৰ এইটো চিন্তা থাকে, আৰু এইটো চিন্তা নিজে নিজে নাই হোৱা, এইটো পিতৃ মাতৃৰ ৰক্তৰ দ্বাৰা এইটো প্ৰবাহিত হৈছে। শাস্ত্ৰত খুব সুন্দৰভাৱে এইখিনি কথা তত্ত্ব দৰ্শন কৰাই আছে আমাক। নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছে, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰৰ যদি জন্ম হয়, তেতিয়া 21 পুৰুষলৈকে উদ্ধাৰ হ'ব।
তাৰ পাছত অংগীৰস আৰু দেৱঋষি নাৰদে কৈছে গন্ধৰ্বৰা চিত্ৰকেতুক যেতিয়া এটি পুত্ৰ বিচাৰিছিল, অংগীৰসে কৈছে যে 1 কোটি পুত্ৰৰ যদিও কাৰোবাৰ গৃহত জন্ম হয়, কোনোবা পিতৃ হয়, তেতিয়া সি কিন্তু তৰি যাব নোৱাৰিবও পাৰে। কাৰণ দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি দুৰ্জন পুত্ৰ আপুনি মই জন্ম দিওঁ, তেতিয়াহ'লে স্বৰ্গৰ পৰা পিতৃ নৰকলৈহে অৱনমিত হ'ব লগা হয়। কিন্তু বিপৰীতে শাস্ত্ৰই কৈছে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। পুত্ৰ হ'লেহে জীৱ উদ্ধাৰ হ'ব, এইটো যদি শাস্ত্ৰই কৈছে বুলি তোমালোকে ভাবি লৈছা, মানি লৈছা, তেতিয়াহ'লে সেই পুত্ৰটোৰ নাম আকৌ দুৰ্জন পুত্ৰ নহয়, সেই পুত্ৰজনৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ। এতিয়া আপুনি আমি যি পুত্ৰ জন্ম দিছোঁ, সেই পুত্ৰ বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ চেষ্টা কৰিছোঁনে নাই কৰা, সেইটো শাস্ত্ৰসন্মতে অধ্যয়ন কৰিলে আমি বুজি পাম আমাৰ আচাৰ আচৰণৰ জৰিয়তে। এই ৰাম যেবে যাই তাৰ পথে কৰিলে আশ্ৰয়, তেবে পুনৰপি ঘূৰ নৰকে পৰয়। সত্য শৌচ তপবাদী যতে ক আশ্ৰয়, অসন্তৰ সংগে ইটো হ'ব যায় ক্ষয়। কোনোবা এটি সন্তানে যৌৱনত ভৰি দি সত্য শৌচ, ক্ষমা দয়া আদিবিলাক যদিও পৰিয়ালৰ পৰা পাইছে, কিন্তু অসন্তৰ সংগ আশ্ৰয় কৰাৰ লগে লগে সেইবিলাক সকলো ক্ৰম অনুসাৰে নাইকিয়া হৈ হৈ গৈ থাকে। মাতৃয়ে দি পঠিওৱা 100 টকাটো ঘূৰি অহাৰ পাছত, বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পাছত ক'ত খৰচ কৰিলি বুলি ক'লে, সন্তানটোৱে কয় মা খৰচ কৰিলোঁ, বহী এখন আনিলোঁ। কিন্তু সি বেলেগ কিবা খালে, কিন্তু মাকক আহি মিছা কথাটো কৈ দিলে, মা বহী এখন কিনিলোঁ আকৌ। কোনখন বহী চাওঁ বুলি ক'লে, আমুকে নিলে, মোৰ লগৰ ল'ৰাজনে আজি বহীখন লৈ গ'ল, তাৰ বেগতে গুচি গ'ল। ঘৰত কিন্তু সত্য শৌচ ক্ষমা দয়া প্ৰাৰম্ভিকতে ঠিকেই আছিল, কিন্তু লাহে লাহে সেই হিচাপৰ বাহিৰত গৈ যেতিয়া পিতৃ মাতৃয়ে ধন টকা পইচা সন্তানটোক দি বিদ্যালয়লৈ পঠিয়াই দিব, যিটো লাগ বুলি কয়, নুসোধা নোপোচাকৈ এটাই ল'ৰা, তাকেনো নিদি কাক দিম, এই বুলি ভাবি পুত্ৰ মোহত অন্ধ হৈ যদি বাছ বিচাৰ নকৰি ভাল শুদ্ধ, ভুল শুদ্ধ, ভাল বেয়া যদি সুন্দৰভাৱে চিন্তা নকৰি শাস্ত্ৰসন্মতে কেৱল লাগে কাৰণেই যদি দি দিওঁ পুত্ৰ মোহত পৰি, তেতিয়াহ'লে আমাৰ সেইটো অৱস্থাই হ'ব অসন্তৰ সংগে ইটো হ'ব যায় ক্ষয়। অসন্তৰ সংগ আশ্ৰয় হ'ব আৰু লগে লগে পুণ্যবিলাক, ভাল গুণবিলাক ক্ষয় হৈ হৈ গৈ থাকিব। এই ৰামে সি হ'ব সাধু মহা, অসন্ত বৰ্বৰ, স্ত্ৰী সমস্তৰ যেন ক্ৰীড়াৰ বানৰ, তা সম্বাৰ সংগ কদাচিতো নকৰোক, মহাবুদ্ধিমন্ত সন্ত হুৱে যিটো লোক, আন সংগে জীৱতে নমতে বন্ধনয়, নাৰীৰ সংগীৰ সংগ যিমতে কৰয়, স্ত্ৰীৰ সংগে সমস্তে অনৰ্থ মাত্ৰ হয়, আকময়িত যোৱাগে কৰোহো নিৰ্ণয়। শাস্ত্ৰই কৈছে স্ত্ৰী সংগ একেবাৰে বেয়া সংগ বুলি কৈছে। স্ত্ৰীৰ সংগ জানা নৰকৰ দ্বাৰ, স্ত্ৰীৰ সংগটো হ'ল নৰকৰ পথ বুলি কৈছে। এতিয়া সেই স্ত্ৰী, আপুনি আমি গৃহস্থী ধৰ্ম পালন কৰি যি কন্যা জন্ম দিওঁ, সেই কন্যাক এই 3য় স্কন্ধ কপিল চৰিতত সুন্দৰভাৱে পদবন্ধে প্ৰথমেই আমাক প্ৰকাশ কৰিছিল যে যেতিয়া কৰ্দমৰ
এই সংসাৰত পিতৃ ব্ৰহ্মাদেৱে কৈছিল যে তুমি এতিয়াৰ পৰা জীৱ সৃষ্টি কাৰ্যত ব্ৰতী হোৱা। এই বুলি যেতিয়া পিতৃ ব্ৰহ্মাদেৱে কৰ্দমক উপদেশ দিছিল, তেতিয়া কৰ্দমে সেৱা নিবেদন কৰিছিল, হে পিতা, মোৰ লগত, মোৰ ভাৱনাৰ লগত, মোৰ স্বভাৱৰ লগত মিলি যোৱা এগৰাকী উপযুক্ত পাত্ৰী তুমি মোক দৰ্শন কৰোৱাই দিয়া, তেওঁৰ লগতে মই বিবাহ পাশত আবদ্ধ হৈ মই সৃষ্টি কাৰ্যত ব্ৰতী হ'ব পাৰিম পিতা। তেতিয়া ব্ৰহ্মাদেৱে ক'লে, মই তোমাক উপদেশটো দিলোঁ যদিও সেই তোমাৰ লগত বিবাহ পাশত আবদ্ধ হ'বৰ বাবে উপযুক্ত পাত্ৰীৰ সন্ধানটো কিন্তু মই তোমাক দিব নোৱাৰিম। এইটো দিব পাৰিব কেৱল ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্মইহে। তুমি ঈশ্বৰ কৃষ্ণক স্তুতি কৰা, যদি তেওঁ সন্তুষ্ট হয় তোমাক পথটো দৰ্শন কৰাব। আৰু তেতিয়াই কৰ্দমে গৈ ক'ত? সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। আৰু 3 নম্বৰ দিনটোৰ পাছত 4 নম্বৰ দিনটোত এগৰাকী কন্যা স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক পিতৃ স্বয়ম্ভুৱ মনু আৰু মাতৃ শতৰূপাই লগত লৈ আহি কৰ্দমক সমজাই দিছে যে এইগৰাকী তুমি বিচাৰি ফুৰা কন্যাগৰাকী। এনেধৰণে আমাক পদবন্ধে সিদ্ধান্ত দিছিল প্ৰথম পৰ্যায়ত। তাৰ অৰ্থকেইটা আমাক এনেকৈ সিদ্ধান্ত দিছে যে কৰ্দমে 10,000 বছৰ তপস্যা কৰা মানে আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, বশ কৰিব লাগে, সেই জ্ঞানটো সৰস্বতী নদীৰ তীৰত গৈ আশ্ৰয় কৰিছে, তপস্যা কৰিছে। অৰ্থাৎ ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰই অধ্যয়ন কৰাটোৱে হ'ল তপস্যা। তপস্যা অধ্যয়নৰ জৰিয়তে, তপৰূপী অধ্যয়নৰ জৰিয়তেহে ছাত্ৰই জ্ঞান লাভ কৰিব পাৰে। আৰু সেই জ্ঞানটো কি? ঐশ্বৰ্য বিভূতি ধন সম্পত্তি উপাৰ্জন কৰা নহয়। সেই জ্ঞানটো হ'ল নিজক চিনি পাবলৈ শিকাটো, যে প্ৰকৃততে মই কোন, মই মানে শৰীৰটো নে মই মানে আত্মাতত্ব যি অবিনাশী। যদি সেই জ্ঞানৰ জৰিয়তে, তপস্যাৰ জৰিয়তে যদি 10 ইন্দ্ৰিয়ক দমন কৰিব পাৰে, তেতিয়াহ'লে তেওঁতকৈ আৰু ধনী, তেওঁতকৈ আৰু উত্তম ব্যক্তি এই সংসাৰত দ্বিতীয়জন নাই। যিটো কথা সৰ্বশক্তিমান এজন ৰজা সম্ৰাট, যাৰ নাম হ'ল বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰে কৈ থৈ গৈছিল, মই যদি নিজ বাহুবলেৰে পৃথিৱীখন জয় কৰিবলৈ নোৱাৰিলোহেঁতেন, তেতিয়াহ'লে মই ডায়োজেনিছ হ'বলৈ ভাল পালোহেঁতেন। তে ডায়োজেনিছ কোন? আলেকজেণ্ডাৰে কামনা বাসনা লোভ মোহৰ বশৱৰ্তী হৈ বাহুবলেৰে মৰা কটা কৰি গোটেই ভাৰতবৰ্ষ পৃথিৱী জয় কৰিলে। কিন্তু ডায়োজেনিছে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ উৎপত্তি হোৱা ৰিপুবিলাকক দমন কৰিলে। সেইকাৰণে আলেকজেণ্ডাৰে কৈ থৈ গৈছে, মই যদি বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ নহ'লোহেঁতেন, তেতিয়াহ'লে মই ডায়োজেনিছ হ'লোহেঁতেন। কাৰণ ডায়োজেনিছে লোভ ত্যাগ কৰিব পাৰিলে, ডায়োজেনিছে খং দমন কৰিব পাৰিলে। সেই দমন কৰিব পৰা জ্ঞানেৰে পৰিপুষ্ট হৈ গ'ল ডায়োজেনিছ। আৰু বৰ্তমানো আমাক পদে এনেকৈ কথাখিনি প্ৰকাশ কৰিছে যে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে কৰ্দমে। তাৰমানে ছাত্ৰ অৱস্থাত আমাক যেতিয়া পিতৃ মাতৃয়ে বিদ্যালয়ত নাম লগাই দিব, সেই নাম লগাই দিয়াৰ লগে লগে আমি যি জ্ঞান অৰ্জন কৰিম, সেই জ্ঞান হ'ব লাগিব নিজক চিনি পোৱাৰ জ্ঞান। ই সম্ভৱ হ'ব কেৱল অধ্যয়নৰূপী তপস্যাৰ জৰিয়তে। তোৰ পাছত আহিছে এগৰাকী কন্যা, নাম হ'ল দেৱহূতি। সেই দেৱহূতিক শাস্ত্ৰই কৈছে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা বুলি কৈছে। দুহিতা দেৱহূতি, দুহিতা মানে দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট, সেইগৰাকীৰ নাম হ'ল দেৱহূতি, যাক শাস্ত্ৰত দুহিতা বুলি প্ৰশংসা কৰিছে। এতিয়া আমি যাক জন্ম দিছোঁ ছোৱালী, যিগৰাকী ছোৱালী আমি জন্ম দিছোঁ, সেই ছোৱালী বা কন্যাগৰাকীক আমি দুহিতা বুলি ক'বলৈ আমাৰ সৎ সাহস আছেনে নাই? দুটা কুল মানে নিজৰ কুলটো লগতে যাৰ ঘৰলৈ স্বামী হিচাপে পত্নী হিচাপে আমি উলিয়াই পঠিয়াই দিম, বিয়া দি দিম,
সেই কুলটো এই দুইটা কুল উদ্ধাৰ কৰিবৰ বাবে এটি বৈষ্ণৱ সন্তান জন্ম দিবৰ বাবে আমি সেই জ্ঞানেৰে কন্যাগৰাকীক জ্ঞানী কৰি আমি ঘৰৰ পৰা পঠিয়াই দিছোঁ নে নাই পঠিওৱা, সেইখিনি জ্ঞান শাস্ত্ৰই আমাক দিছে। এতিয়া এনেই কোৱা নাই দুহিতা বুলি দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞান। তাৰ পাছত কৈছে এওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব, এওঁৱে তোমাৰ উপযুক্ত পত্নী হ'ব। পত্নী মানে পতনৰ দিশৰ পৰা স্বামীক আৰু ঘৰখনক উদ্ধাৰ কৰি আনিব পৰা যি জ্ঞান কন্যাগৰাকীৰ লগত আছে, তেওঁকহে উপযুক্ত পত্নী বুলি কোৱা হৈছে। এনেই আপুনি মই সেন্দুৰকণ লৈছোঁ, ফুটটো লৈছোঁ তাৰ কাৰণে যে আমি কাৰোবাৰ পত্নী, এইটো কথা নাই কোৱা। শাস্ত্ৰই কৈছে স্বামীজন বিপথে পৰিচালিত হৈছে, সেই বিপথে পৰিচালিত হোৱা স্বামীজন শহুৰ শাহুৰ আদি সমস্তকে বিপদৰ পৰা পতনমুখৰ পৰা উদ্ধাৰ কৰিব পৰা গুণটো আপোনাৰ মোৰ লগত পিতৃ মাতৃৰ পৰা আমি আয়ত্ব কৰি আনিছোঁ নে নাই অনা। তাৰ পাছত ভাৰ্যা বুলি কৈছে দুইটা কুলৰ ভাৰ যিগৰাকীয়ে বহন কৰিব পৰা গুণেৰে পৰিপুষ্ট, তেওঁ শাস্ত্ৰই ভাৰ্যা বুলি কৈছে। কিন্তু বিপৰীতে ক'লে স্ত্ৰীৰ সংগ সমস্তে অনৰ্থ মাত্ৰ হয়। এতিয়া আপুনি মই স্ত্ৰী হৈ আছোঁ নে, আপুনি মই ভাৰ্যা হৈ আছোঁ নে কাৰোবাৰ, আপুনি মই পত্নী নে, আপুনি মই কাৰোবাৰ দুহিতা, সেইটো আপুনি মই ভাবিলে শাস্ত্ৰৰ লগত মিলাই চালে আমি প্ৰত্যেকটো কথা বুজিব পাৰিম। বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিলে, ইৰা পূৰ্বে ব্ৰহ্মা দুহিতাৰ অৰূপক দেখিয়া ভৈলৱী মোহিত কামে মৰ দিলে কহিয়া। ও মৃগী ৰূপ ধৰি সৰস্বতী পলাৱয়, মৃগৰূপ ধৰি বিধি পাছত খেদয়। ৰাম ৰাম তাহান সৃষ্টিত যত যত প্ৰাণী সয়, স্ত্ৰীয়ে নুমোহিবে হেন কেহু নাহি কয়। কিনেতু নাৰায়ণ বিনে নেদেখো বিচাৰি, তাংক মাত্ৰ মোহিবে নোৱাৰে কো নাৰী। ব্ৰহ্মাও নিজৰ কন্যা সৰস্বতীৰ ৰূপত মুগ্ধ হৈ গৈছিল, কামভাৱ উদ্ৰেক হৈছিল। গতিকে স্ত্ৰীয়ে কৰিব নোৱাৰা কৰ্ম একো নাই সংসাৰত। স্ত্ৰী মানে হ'ল মায়া, কিন্তু সেই মায়াই নাৰায়ণক কিন্তু একো কৰিব নোৱাৰে, কাৰণ সেই মায়া নাৰায়ণৰ দ্বাৰাই সৃষ্টি হৈছে। সেইকাৰণে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা সেই মায়াৰূপী সৰস্বতী প্ৰকৃতি ৰূপত কিন্তু প্ৰজাপতি ব্ৰহ্মাও মোহিত হ'ব লগা হৈছে, ভ্ৰমিত হ'ব লগা হৈছে। অন্যহাতে তাংক মাত্ৰ মোহিবে নোৱাৰে একো নাৰী, সেইজন হ'ল ঈশতত্ত্ব নাৰায়ণ, যি সমস্ত জীৱৰ পিতৃ, যি সৰ্বশক্তিমান, যি সমস্ত বেদৰ গৰাকী। ৰাম স্ত্ৰীময় মায়াৰ দেখিও কেনে বল, দহু দিশে জিনিয়াখে নৃপতি সকল, গৃহ মাজে নাৰী সবে কটাক্ষ মাত্ৰকে, চৰণে প্ৰহাৰ কৰে থাকে সেই মতে।
সকলোখিনি অনৰ্থৰ কাৰণ কেৱল স্ত্ৰী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গীতা শাস্ত্ৰত গোবিন্দ মিশ্ৰদেৱে খুব সুন্দৰভাৱে এজোকা উদ্ধৃতি দিছে, যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। যিখন গৃহ পত্নী দাস, যিটো আমাৰ ইংৰাজীত হেণ্ড পেকেট হাজবেণ্ড বুলি কয়, যে পত্নীৰ মতে যিসকল বাপ উঠা নমা কৰে, উঠা বহা কৰে, সেইখন ঘৰ যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, ভাৰ্যাৰ মতেৰে উঠা বহা কৰে, কহিলো পৰম আৰ্যা, এনেকুৱা এখন তালিকাৰ মতে যিখন গৃহ চলি থাকে। আৰ্যা মানে কেলেণ্ডাৰ বা তালিকা, আৰ্যা। তাৰ পাছত সিদ্ধান্ত দিছে, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। ভাৰ্যাৰ দ্বাৰা মতত চলি থকা সেই গৃহখন এটি বান্দৰক যেনেকৈ নৰ্তকীৰ ৰূপত মালিকজনে অনবৰতে নচুৱাই থাকে, বান্দৰটোও নাচি থাকে, ঠিক তেনেকৈ ভাৰ্যাগৰাকীৰ নীতি নিৰ্দেশনাৰ মতে চলি থকা সেই গৃহখনো তেনেকুৱা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এইটো হ'ল বাস্তৱ, আমি নিজে নিজে বুজি ল'লে হৈ গ'ল। কিন্তু আধ্যাত্মিক দৰ্শনত কৈছে যে 24টা তত্ত্বৰে গঠিত শৰীৰটো হ'ল প্ৰকৃতি বা ভাৰ্যা, আৰু ইয়াত সোমাই থকা আত্মা তত্ত্বটো হ'ল পুৰুষ। আৰু এই আত্মা তত্ত্বই যদি শৰীৰটোৰ 10টা ইন্দ্ৰিয়ৰ নিৰ্দেশতেহে চলি থাকে, তেতিয়াহ'লে সেই আত্মা তত্ত্বই কেতিয়াও পৰমাত্মাৰূপী ঈশ্বৰ তত্ত্বৰ কৃপা লাভ কৰিব নোৱাৰে। যদি সেই আত্মা তত্ত্বই শৰীৰটোৰ কামনা বাসনাযুক্ত জিভাখনৰ কৰ্মটো হ'ল খোৱা, আমি সকলোৱে জানো, সেই জিভা সদাতুৰ মধুৰেখে প্ৰিয় মাত্ৰ জানত ৰসৰ সাৰক। হেৰৌ জিভা, তই জান শৰীৰটোক শক্তি দিবৰ বাবে যিবিলাক আহাৰ দিব লাগে, সেই আহাৰবিলাকৰ কোনটোৰ সোৱাদটো কেনেকুৱা, জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা, এইবিলাক জিভাখনেহে আমাক দিয়ে। জিভাখনৰ কামটো সেইটো। কিন্তু শাস্ত্ৰই কৈছে, আনতে যি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক। হেৰৌ জিভা, এইবিলাকতকৈ এটা উত্তম অমৃত আছে, যিটো হ'ল নাৰায়ণৰ নাম। গতিকে সেই নাৰায়ণ বুলি তই উচ্চাৰণ কৰি শৰীৰটোক লগতে তই আত্মা তত্ত্বকো কৃপা কৰিবলৈ কিয় চেষ্টা নকৰ জিভা? এই বুলি জিভাখনক যদি বুজাই বহাই লোভটো যদি আপুনি মই কমাব পাৰোঁ এদিন দুদিনকৈ, তেতিয়াই আমি লাহে লাহে আত্মাৰ নিৰ্দেশত আমি শৰীৰটো বশীভূত হ'ব। কাম, ক্ৰোধ, লোভ, মোহ, এই ধৰণে আমি বশীভূত কৰি আত্মাই স্বধৰ্ম পৰমাত্মা পিতৃক চিন্তা কৰি এই সংসাৰৰ পৰা আমি পৰম গতি লাভ কৰিব পাৰিম। আৰু যদি ইয়াকে নকৰি ভাৰ্যাৰ নিৰ্দেশত চলোঁ, মনটোৱে ক'লে আমুকলৈ যাওঁ ব'ল, ভৰিকেইটাই ক'লে ব'ল ব'ল লৈ যাওঁ সোনকালে, এই ব্যৱস্থাখিনি গৈ তাত বোলে শৰণীয়া নে ভজনীয়া নে, কৃষ্ণ বুলি কৈ ৰান্ধি দিছেনে নাই দিয়া নে, ভকতৰ আজ্ঞা লৈ ৰান্ধনীয়ে ৰন্ধন কৰিছেনে নাই কৰা নে, ৰক্তৰঞ্জিত আহাৰ নে, তামসিক আহাৰ নে, ৰাজসিক আহাৰ নে, সাত্বিক আহাৰ, একো বাছ বিচাৰ কৰা নাই, মুঠতে দিলে আৰু পালোঁ। ভোক লাগি আছিলে, লোভো আছিলে, নাকটোৱে গোন্ধ পাইছে, অকণমান মছলা দি ৰান্ধিছে, খাব লাগে। আৰু এই ভাৱনাটোতে যদি থাকি সেয়া গ্ৰহণ কৰি আহোঁ, তাৰ বিপৰীত প্ৰতিক্ৰিয়াটোহে কিন্তু শৰীৰত পৰিব, আৰু তাৰ কাৰণে আত্মাও বিপথে পৰিচালিত হ'ব লাগিব।